Dear students, আজি মই তোমালোকৰ কাৰণে আন এটি most important ভিডিঅ' লৈ আহিছোঁ। ইয়াত আমি সাপ্লিমেণ্টাৰী ৰিডাৰৰ MCQ খিনি আলোচনা কৰিম আৰু তোমালোকৰ ফাইনেলৰ কাৰণে কেইটামান কুৱেশ্যন বাছি দিম। ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত কমন পৰিব। গতিকে সকলোৱে ভালকৈ চাবা আৰু কুৱেশ্যনবিলাক শিকিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰিছা তেন্তে থেংক ইউ, আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া। এতিয়া ব'লা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰ দিছে চোৱা, চুজ দ্য কাৰেক্ট এনচাৰ অফ দ্য ফলোয়িং। শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে। মেক্স ৱাজ লাইক এ ডেছ একৰ্ডিং টু দ্য অথৰ অফ দ্য মিডনাইট ভিজিটৰ। মিডনাইট ভিজিটৰৰ লিখকৰ মতে মেক্সক ডেছৰ নিচিনা লাগে। তুলনা কৰা হৈছে অপশ্যন ডি শুদ্ধ, ফক্স, মানে শিয়ালৰ নিচিনা চতুৰ আছিল। তাৰপিছত 3 নম্বৰত চোৱা, দুটা ষ্টেটমেণ্ট দিছে। ফিজিকেল এপিয়াৰেঞ্চ হেজ নাথিং টু ডু উইথ দ্য প্ৰফেশ্যন অফ এ ডিটেক্টিভ। ডিটেক্টিভসকলৰ প্ৰফেশ্যনৰ লগত শাৰীৰিক প্ৰদৰ্শনৰ কোনো সম্পৰ্ক নাই। এইটো শুদ্ধ। একচুৱেলি আছে, কিন্তু আমাৰ কাহিনীৰ মতে নাই। কাহিনীত আজাবেলজন দেখাত তেনেকুৱা নাছিলেই, গতিকে কাহিনীৰ মতে নাই। 2 নম্বৰত দিছে অল ডিটেক্টিভছ মাষ্ট ন' হাউ টু স্পীক ফ্ৰেঞ্চ। সকলো ডিটেক্টিভে ফ্ৰেঞ্চ ভাষা জানিবই লাগিব। এইটো ভুল, গতিকে অপশ্যন এ শুদ্ধ। 4 নম্বৰ, মেক্স ৱান্টেড দ্য ৰিপৰ্ট বেক ফ্ৰম আজাবেল। মেক্সে আজাবেলৰ পৰা এটা ৰিপৰ্ট ল'ব বিচাৰিছিল। এইটো আজি ৰিপৰ্ট কনচাৰ্নিং, আৰু সেই ৰিপৰ্টটো আছিল অপশ্যন চি শুদ্ধ, মিছাইলছৰ বিষয়ে। কুৱেশ্যন নম্বৰ 5, দ্য ফাৰ্ষ্ট ইভেণ্ট অফ দ্য ডে ডেট থ্ৰিল ফলাৰ ৱাজ। যিটো প্ৰথম ঘটনাই ফলাৰক থ্ৰিল দিছিল দিনটোৰ, সেইটো কি আছিল? অপশ্যন বি শুদ্ধ, দ্য এপিয়াৰেঞ্চ অফ এ মেন উইথ এ স্মল অট'মেটিক পিষ্টল। এজন সৰু মানুহক, সৰু মানে 52 মানুহক অট'মেটিক পিষ্টলৰ সৈতে মেক্সৰ ৰুমত দেখা, ফলাৰে আজাবেলৰ ৰুমত দেখা পোৱাটোকে থ্ৰিল বুলি কৈছিল। তাৰপিছত আছে লং টাইপ কুৱেশ্যন। ইয়াত তোমালোকক বাছনি কৰি দিয়া হৈছে। 1 নম্বৰ কুৱেশ্যনটো চোৱা, হাউ ডাজ আজাবেল মেনেজ টু মেক মেক্স বিলিভ ডেট দেয়াৰ ইজ এ বেলকনি এটাচ টু হিজ ৰুম। এইটো কুৱেশ্যন শিকিবাই তোমালোকে, মষ্ট ইম্পৰ্টেণ্ট। 4 নম্বৰ, হু ইজ ফলাৰ, গিভ এ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ আজাবেল। এইটো কুৱেশ্যনো তোমালোকে শিকিবাই। এডিশ্যনেলি কিছুমান MCQ দিছে চেপ্টাৰত। চোৱা, হু ইজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ। মিডনাইট ভিজিটৰ লিখক কোন? ৰবাৰ্ট আৰ্থৰ। 2 নম্বৰ, দ্য ষ্টৰী মিডনাইট ভিজিটৰ ইজ ছেট ইন এ ডেছ। মিডনাইট ভিজিটৰ নামৰ ষ্টৰীটো ডেছত ছেট কৰা, ফ্ৰেঞ্চ হোটেলত। গোটেই কাহিনীটো ফ্ৰেঞ্চ হোটেলত ঘটিছিল। অপশ্যন চি শুদ্ধ। 3 নম্বৰ, হাউ উড ইউ ডেছক্ৰাইব আজাবেল। আজাবেলক তলত দিয়া কোনটো শব্দৰ দ্বাৰা বৰ্ণনা কৰিবা? উইটি। উইটি মানে চতুৰ, চালাক। কুৱেশ্যন নম্বৰ 4, হু জাম্পড অফ দ্য উইণ্ডো বিলিভিং দেয়াৰ ৱাজ এ বেলকনি। বেলকনি আছে বুলি বিশ্বাস কৰি কোনে জাপ মাৰিছিল খিৰিকীৰে? অপশ্যন এ শুদ্ধ, মেক্স। হুজ নকিং ডিড আজাবেল ক্লেইম ইট টু বি। নক কৰাটোক আজাবেলে কাৰ নকিং বুলি কৈছিল? পুলিচৰ। দুৱাৰত টুকুৰিওৱাটো, পুলিচ আহিছে বুলি কৈছিল আজাবেলে। কুৱেশ্যন নম্বৰ 6, হোৱাই ডিড মেক্স এণ্টাৰ হিজ ৰুম। মেক্স কিয় তাৰ ৰুমত, তাৰ মানে আজাবেলৰ ৰুমত এণ্টাৰ কৰিছিল, প্ৰৱেশ কৰিছিল? অপশ্যন চি শুদ্ধ, টু স্নেচ এ ক্ৰুচিয়েল ৰিপৰ্ট ফ্ৰম আজাবেল। আজাবেলৰ পৰা এটা ক্ৰুচিয়েল ৰিপৰ্ট নিব বিচাৰিছিল। 7 নম্বৰ, হোৱেৰ ডিড মেক্স একচুৱেলি এণ্টাৰ ফ্ৰম। মেক্স একচুৱেলি কোনফালেদি প্ৰৱেশ কৰিছিল? অপশ্যন এ শুদ্ধ, দুৱাৰেদি। কুৱেশ্যন 8, হাউ ডিড মেক্স ক্লেইম টু হেভ এণ্টাৰ্ড। মেক্সে কেনেকৈ প্ৰৱেশ কৰিছে বুলি ক্লেইম কৰিছিল? এ পাছকীৰ জৰিয়তে। কুৱেশ্যন নম্বৰ 9, হোৱেৰ ডিড আজাবেল থিংক মেক্স ৱাজ। মেক্স ক'ত আছে বুলি আজাবেলে ভাবিছিল? অপশ্যন বি শুদ্ধ, বাৰ্লিনত। কুৱেশ্যন 10,
হোৱাট ইজ ডিফাৰেণ্ট এবাউট আছাবেল আছাবেলৰ মানে অন্য এজেণ্টতকৈ আছাবেল কেনেকৈ ডিফাৰেণ্ট আছিল অপশ্যন এ হি ডাজ নট লুক লাইক এন এজেণ্ট সি দেখাত কোনো এজেণ্টৰ দৰে নাছিল কুৱেশ্যন নম্বৰ 11 হাউ ডিড ফলাৰ ফিল আফটাৰ মিটিং আছাবেল আছাবেলৰ সাক্ষাৎ পাই ফলাৰ কেনেকুৱা ফিল কৰিছিল ডিজপইণ্টেড অপশ্যন চি শুদ্ধ কুৱেশ্যন নম্বৰ 12 হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড স্পনেজ অপশ্যন এ শুদ্ধ স্পাইং মানে চোৰাংচোৱাগিৰি কৰা কুৱেশ্যন নম্বৰ 13 Where did Azabel move to Paris? When did Azabel move to Paris? Azabel পেৰিছলৈ কেতিয়া গৈছিল অপশ্যন চি শুদ্ধ 20 years ago 14 What language did Azabel speak? আজাবেলে কি ভাষা কৈছিল কি ভাষা জানিছিল মানে অপশ্যন ডি শুদ্ধ জাৰ্মান এণ্ড ফ্ৰেঞ্চ কুৱেশ্যন নম্বৰ 15 Where was Azabel staying? আজাবেল ক'ত আছিল মানে থাকিছিল অপশ্যন বি শুদ্ধ ফ্ৰেঞ্চ হোটেলত 16 আজাবেল ৱাজ এ ডেছ ফেলো অপশ্যন এ শুদ্ধ ফেট এণ্ড স্লপি ফেলো কুৱেশ্যন নম্বৰ 17 হোৱেৰ ডিড মেক্স জাম্প থ্ৰু দ্য উইণ্ডো মেক্সে খিৰিকীয়েদি ক'ত জাপ মাৰিছিল অপশ্যন বি বেলকনি যিটো নাছিল কাল্পনিক আছিল কুৱেশ্যন নম্বৰ 18 হোৱেৰ ৱাজ দ্য বেলকনি বেলকনিটো ক'ত আছিল আউটসাইড দ্য উইণ্ডো অফ দ্য ৰুম খিৰিকীটোৰ ঠিক বাহিৰত কুৱেশ্যন নম্বৰ 19 হোৱাট ৱাজ মেক্স হোল্ডিং ইন হিজ হেণ্ড মেক্সে তাৰ হাতত কি ধৰি ৰাখিছিল অপশ্যন এ শুদ্ধ এ পিষ্টল কুৱেশ্যন নম্বৰ 20 উইথ হোম ৱাজ আছাবেল গোয়িং টু ৰেইজ দ্য ইছ্যু অফ দ্য বেলকনি আছাবেলে বেলকনিৰ ইছ্যুটো কাক গৈ ক'ব বুলি কৈছিল ৰেইজ কৰিব বুলি কৈছিল মানে ইয়াত যে বেলকনিয়েদি কোনোবা আহি তাৰ ৰুমত সোমাই যায় এইটো আজাবেলে মেক্সক কৈ আছিল যে হোটেল মেনেজমেণ্টক ক'ব গতিকে অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 21 হোৱেৰ ৱাজ আছাবেলছ ৰুম চিটুৱেটেড ইন দ্য হোটেল হোটেলখনত আছাবেলৰ ৰুমটো ক'ত অৱস্থিত অপশ্যন চি শুদ্ধ অন দ্য 6th এণ্ড টপ ফ্ল'ৰ 6 মহলত অৰ্থাৎ ওপৰৰ ফ্ল'ৰত অৱস্থিত কুৱেশ্যন নম্বৰ 22 হু ইজ দ্য গেষ্ট ইন দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰৰ আলহীজন কোন আছিল অপশ্যন ডি শুদ্ধ ফলাৰ হোৱাট ৱাজ ফলাৰ্ছ প্ৰফেশ্যন ফলাৰৰ বৃত্তি কি আছিল ৰাইটাৰ অপশ্যন এ শুদ্ধ 24 হোৱাট ৱাজ আজাবেলছ প্ৰফেশ্যন আজাবেলৰ প্ৰফেশ্যন কি আছিল ছেক্ৰেট এজেণ্ট অপশ্যন বি শুদ্ধ এইখিনি MCQ তোমালোকক কৰি দিয়া হৈছে ভালকৈ চাবা এতিয়া এই চেপ্টাৰৰ পৰা আৰু দুটা কুৱেশ্যন তোমালোকে ভালকৈ চাব লাগিব কুৱেশ্যন নম্বৰ 3 চোৱা শ্বৰ্ট টাইপ কুৱেশ্যন হাউ ৱাজ আজাবেল ডিফাৰেণ্ট ফ্ৰম আদাৰ ছেক্ৰেট এজেণ্টছ চাবা এইটো কুৱেশ্যন নম্বৰ 4 হু ৱাজ ফলাৰ হোৱাট ৱাজ হিজ ফাৰ্ষ্ট অথেণ্টিক থ্ৰিল অফ দ্য ডে এইটো কুৱেশ্যন চাবা আৰু এছে টাইপ কুৱেশ্যনত 2 নম্বৰ কুৱেশ্যনটো চোৱা ডেছক্ৰাইব দ্য মিটিং বিটুইন আজাবেল এণ্ড মেক্স এইখিনি কুৱেশ্যন যদি চোৱা তেতিয়াহ'লে তোমালোকৰ কোনো ধৰণৰ প্ৰব্লেমেই নহয় এই চেপ্টাৰৰ সকলোখিনি পাৰিবা তোমালোকে এতিয়া আমি আৰু এটা চেপ্টাৰত যাম ব'লা এতিয়া আমি আলোচনা কৰিম এক কুৱেশ্যন অফ ট্ৰাষ্ট নামৰ চেপ্টাৰটি ইয়াৰ MCQখিনি তোমালোকক বাছি দিয়া হ'ব মানে কৰি দিয়া হ'ব কুৱেশ্যন বেংকৰ পৰা আৰু ইম্পৰ্টেণ্ট দিয়া হ'ব কুৱেশ্যনবোৰ চোৱা 2 নম্বৰত ষ্টেটমেণ্ট দুটা দিছে হৰেছ ডানবি লাভ টু ৰিড বুকছ হৰেছ ডানবিয়ে কিতাপ পঢ়ি ভাল পাইছিল এইটো সঁচা বুক লাভাৰ্ছ কেন বি চিটেড ইজিলি বাই বিউটিফুল উইমেন ধুনীয়া মহিলাসকলে গ্ৰন্থপ্ৰেমীসকলক সহজতে চিট কৰিব পাৰে এইটো ভুল গতিকে অপশ্যন এ শুদ্ধ কুৱেশ্যন নম্বৰ 3 15 years ago হৰেছ ডানবি হেড বিন পুট টু দ্য প্ৰিজন বিকজ 15 বছৰ আগত হৰেছ ডানবিক জেলত ভৰোৱা হৈছিল কাৰণ অপশ্যন চি শুদ্ধ হি ৰবড এ ছেফ এখন ছেফত চুৰি কৰিছিল সি কুৱেশ্যন নম্বৰ 4 হৰেছ গেটছ এংগ্ৰি হুৱেন এনিৱান ডিছকাছেছ হৰেছৰ খং উঠে যেতিয়া কোনোবাই কয় অনাৰ এমং ডেছ এইটো চেণ্টেন্স এটা আছে অনাৰ এমং থিপছ কিতাপৰ শেষৰ ফালে আছে চাবা তাৰপিছত লং কুৱেশ্যন ইয়াৰ পৰা শিকিবা 1 নম্বৰ কুৱেশ্যনটো হৰেছ ডানবি ৱাজ এ মেট্ৰিকুলাছ প্লেনাৰ বাট ষ্টিল হি ফেল্টাৰ্ড হোৱেৰ ডিড হি গো ৰং এণ্ড হোৱাই এই কুৱেশ্যনটো তোমালোকে শিকি ভাই এইবাৰৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আৰু এটা কুৱেশ্যন 4 নম্বৰৰ
হাউ ডিড হৰেছ ডানবি বিকাম এন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান ইন দ্য প্ৰিজন এই কুৱেশ্যনটো লং কুৱেশ্যনটো শিকিবা একদম মষ্ট ইম্পৰ্টেণ্ট মই কৈছোঁ তোমালোকৰ লং কুৱেশ্যন ৰেপিডেটাৰৰ পৰা কমন পৰিবই মাত্ৰ 3টাকে কুৱেশ্যন দিম মই প্ৰতিটো চেপ্টাৰৰ পৰা সেইটোতো দেখিছাই 3টা কুৱেশ্যন দিয়া হৈছে ইয়াৰ পৰা আৰু এটা কুৱেশ্যন দিয়া হ'ব আগতে MCQখিনি চাই লোৱা অতিৰিক্তখিনি 1 নম্বৰত চোৱা হু ৱাজ দ্য ৰাইটাৰ অফ দ্য ষ্টৰী এ কুৱেশ্যন অফ ট্ৰাষ্ট এইটোৰ শুদ্ধ অপশ্যন চি ভিক্টৰ কেনিং 2 নম্বৰ হৰেছ ডানবি ৱাজ ডেছ ইয়াৰ্ছ অল্ড হৰেছ ডানবি কিমান বছৰ বয়সীয়া আছিল অপশ্যন চি শুদ্ধ 50 কুৱেশ্যন নম্বৰ 3 হোৱাট ডাজ হৰেছ ডু ইন দ্য জেল হৰেছে জেলত কি কৰিছিল অপশ্যন চি শুদ্ধ এছিষ্টেণ্ট লাইব্ৰেৰিয়ান কুৱেশ্যন নম্বৰ 4 হৰেছ হেড এন এলাৰ্জিক টু হৰেছৰ এলাৰ্জিক আছিল কিহৰ প্ৰতি অপশ্যন ডি শুদ্ধ স্মেল অফ ফ্লাৱাৰ্ছ ফুলৰ সুবাস ল'ব নোৱাৰিছিল কুৱেশ্যন নম্বৰ 5 হু ষ্টল দ্য জুৱেলছ কোনে গহনাখিনি চুৰি কৰিছিল অপশ্যন চি শুদ্ধ দ্য ওমেন কুৱেশ্যন নম্বৰ 6 হাউ ডিড হৰেছ থিংক ডেট শ্বি ৱাজ দ্য অনাৰ্ছ ৱাইফ হৰেছে কিয় ভাবিছিল যে মহিলাগৰাকী ঘৰৰ মালকিন বুলি ইয়াত অল অফ দ্য এবভ হ'ব তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 7 হোয়াৰ ৱেৰ দ্য হাউচ কিজ কেপ্ট ঘৰৰ চাবি কোচা ক'ত ৰখা হৈছিল অপশ্যন বি শুদ্ধ হেং অন এ হুক 8 নম্বৰ শ্বেৰী ইজ এ ডেছ শ্বেৰী কি আছিল অপশ্যন চি শুদ্ধ ডগ হোৱাট মেক্স হিম এংগ্ৰি কিহে তাৰ খং উঠাইছিল অপশ্যন চি শুদ্ধ টকিং এবাউট অনাৰ এমং থিপছ কুৱেশ্যন নম্বৰ 10 ডিড এনিৱান বিলিভছ এ ষ্টৰী তাৰ কাহিনী সি যেতিয়া পুলিচ আহিছিল তেতিয়া কৈছিল যে ঘৰৰ মালিকনীয়ে মোক কৈছিল যে চেফটো ভাঙি গহনাখিনি উলিয়াই দিবলৈ এই কাহিনী কোৱাৰ পিছত কোনোবাই তাক বিশ্বাস কৰিছিল নে অপশ্যন বি শুদ্ধ নো 11 হোৱাট হেপেণ্ড অন দ্য থাৰ্ড মৰ্ণিং তৃতীয় দিনাখন মৰ্ণিঙত কি হৈছিল হি গট এৰেষ্টেড বাই দ্য পুলিচে তাক এৰেষ্ট কৰিছিল 12 হাউ ডিড শ্বি ৰেছপণ্ড হুৱেন হৰেছ টল্ড হাৰ টু ফৰগেট শ্বি এভাৰ চ হিম যেতিয়া হৰেছে কৈছিল যে আপুনি ধৰি ল'ব মোক দেখাই নাছিল এইটো কোৱাৰ সময়ত মহিলাগৰাকীয়ে কেনেকুৱা ৰেছপণ্ড কৰিছিল অপশ্যন চি শুদ্ধ শ্বি ডিডন্ট ৰেছপণ্ড 13 হোৱাট ৱাজ হৰেছ ফাৰ্ষ্ট থট হৰেছে ধৰা পৰাৰ পিছত প্ৰথমে কি কৰিব বিচাৰিছিল টু ৰান পলাব বিচাৰিছিল 14 হাউ ডিড হৰেছ কাম টু ন' এবাউট দ্য চেফ হৰেছে চেফৰ বিষয়ে কেনেকৈ গম পাইছিল অপশ্যন ডি এ মেগাজিন আৰ্টিকল এটা মেগাজিনৰ আৰ্টিকল পঢ়ি 15 হোয়াৰ ৱাজ দ্য চেফ হিডেন চেফটো ক'ত লুকুৱাই ৰখা হৈছিল অপশ্যন এ শুদ্ধ বিহাইণ্ড এ পেইণ্টিং এটা পেইণ্টিঙৰ পিছফালে 16 হোৱাট ৱাজ হৰেছ ফণ্ড অফ হৰেছ কিহৰ প্ৰতি ফণ্ড অফ আছিল অপশ্যন এ বুকছ 17 হোৱাট ডিড হি ষ্টাডি এবাউট দ্য হাউচ হৰেছে ঘৰখনৰ বিষয়ে কি ষ্টাডি কৰিছিল এইটো অপশ্যন ডি শুদ্ধ অল অফ দেম 18 হৰেছ ডানবি ৱাজ ছাফাৰিং ফ্ৰম হৰেছ ডানবি ভুগি আছিল কিহত হে ফেভাৰত অপশ্যন চি শুদ্ধ 19 দ্য য়ং লেডি ৱাজ ইন এ ড্ৰেছ অপশ্যন এ শুদ্ধ ৰেড 20 হোয়াৰ ৱাজ দ্য চেফ ইন দ্য ৰুমত চেফটো ক'ত আছিল বিহাইণ্ড এ চিফ পেইণ্টিং অপশ্যন এ শুদ্ধ 21 হাউ মেনি টাইমছ ডিড হৰেছ ডানবি মেক এ থেফ্ট ইন এ ইয়াৰ হৰেছে বছৰত কিমানবাৰ চুৰি কৰে অপশ্যন এ শুদ্ধ অনলি ওৱান্স 22 হোয়াৰ হেড দ্য ছাৰ্ভেণ্ট এট শ্বট'ভাৰ গ্ৰাঞ্চ গন ডেট আফটাৰনুন শ্বট'ভাৰ গ্ৰাঞ্জত কাম কৰা ছাৰ্ভেণ্টসকল সিদিনাখন আবেলিতে কলৈ গৈছিল অপশ্যন ডি শুদ্ধ টু দ্য চিনেমা 23 হোৱাই ডিড হৰেছ ৰব এ চেফ এভৰি ইয়াৰ হৰেছে প্ৰত্যেক বছৰতে কিয় চুৰি কৰিছিল অপশ্যন বি শুদ্ধ টু বাই ৰেয়াৰ এণ্ড ভেলুৱেবল বুকছ 24 হৰেছ ডানবি ডিড দ্য জব অফ ডেছ হৰেছ ডানবিৰ জীৱিকা আছিল মেকিং লক্স অপশ্যন বি শুদ্ধ কুৱেশ্যন নম্বৰ 25 হোৱাট ৱাজ দ্য নেম অফ দ্য পেট ডগ পোহনীয়া কুকুৰটোৰ নাম কি আছিল ইয়াত এটা নামো নাই কুৱেশ্যনটো ভুল হৈ আছে আমি পাইছোঁ শ্বেৰী নাম আছিল গতিকে ইয়াত নাই তেনেকুৱা এটা এতিয়া কথা হৈছে ইয়াৰ উপৰিও তোমালোকে ইয়াৰ পৰা মাত্ৰ এটা কুৱেশ্যন চাবা দুটা কুৱেশ্যন দিয়া হৈছে 3 নম্বৰ আৰু 5 নম্বৰ
Horace Dunby was good and respectable, but not completely honest. Why do you think this description is apt for Horace? Why can't he be categorized as typical thief? আৰু এটা describe the meeting between Horace Dunby and the women. এই দুটা কুৱেশ্যন আৰু MCQ খিনি তোমালোকে ভালকে শিকিবা তোমালোকৰ পৰীক্ষাত কমন পৰিবই বাকি দুটা চেপ্টাৰ নেক্সট ভিডিঅ'ত 2 দিনৰ ভিতৰতে দিয়া হ'ব ভালকে চাবা একদম টোটাল কমপ্লিট নম্বৰ তোমালোকে পাব লাগিব গতিকে ভালকে পঢ়িবা শুভেচ্ছা থাকিল ধন্যবাদ